নমস্কাৰ মৰমী ভনীসকল। ইতিমধ্যে কুৱেশ্যন পেপাৰ লিক বুলি এটা ভুৱা প্ৰচাৰ চলি আছে। কাছাৰ ডিষ্ট্ৰিক্টত কোনোবা এখন বিদ্যালয়ৰ পৰা কুৱেশ্যন পেপাৰ লিক হোৱা বুলি বহুতে ছাত্ৰ ছাত্ৰীক কৈ আছে বা বহুতো নিউজ লাইভত বা বহুতো মানে ফেক নিউজবোৰত কৈ আছে। সেইবোৰ শুনি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীবোৰে কি ভয় খাইছে। আচলতে ইতিমধ্যে কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ এনিছ পেগু ছাৰে এটা টুইট কৰিছে যে যোনটো কুৱেশ্যন পেপাৰ লিক হোৱা বুলি কৈছে মেট্ৰিকৰ, ঠিক আছে, সেই মেট্ৰিকৰ লিক হোৱা পেপাৰখন একচুৱেলি সেইটো ফেক, ঠিক আছে। কোন ধৰণৰ এইটো ৰিয়েল নহয়, মানে তোমাৰ কিছুমান দৃশ্য চক্ৰই মানে এই পেপাৰখন লিক কৰাৰ কাৰণে এটা ভুৱা প্ৰচাৰ চলাই আছে, ঠিক আছে। আৰু সেইটোৰ কাৰণে লিগেলভাৱে কি কৰিব পাৰে, একশ্যন লোৱা হ'ব, ঠিক আছে। যোনবোৰ এইবোৰৰ কাণ্ডত লিপ্ত হৈ আছে বা এইবোৰ কাণ্ডত যোনবোৰ জড়িত হৈ আছে সেইবোৰ মানুহক এতিয়া লিগেলভাৱে একশ্যন লোৱা হ'ব আৰু তেখেতলোকক কিন্তু চৰকাৰৰ পৰা শাস্তি দিয়া হ'ব, ঠিক আছে। এইখিনিয়ে কৈছোঁ যে তোমালোকৰ বহুতে ছাত্ৰ সুধি আছিলে যে আকৌ মেট্ৰিক হ'ব নেকি বা আকৌ মেট্ৰিকৰ ইংলিছ এক্সাম হ'ব নেকি। কোনো ধৰণৰ নহয়, যিহেতু কোনোবা দুষ্ট চক্ৰই এনেই মানে ভুৱা প্ৰচাৰ চলি থাকে যে মেট্ৰিকৰ পেপাৰ লিক হৈছে, অমুক হৈছে, আধা ঘণ্টা আগত লিক হোৱা বুলি কৈছে বহুতে। সেইবোৰ দুষ্ট নিউজ চক্ৰ, দুষ্ট কিছুমান ছ'চিয়েল মিডিয়াত মানে এনেকুৱা মানে আতংক কৰি থাকে যাতে যিকোনো মানে এটা পজিটিভ এনাৰ্জি নহয় নিগেটিভ এনাৰ্জিৰ কাৰণে সিহঁতে মাথা মাৰি থাকে, ঠিক আছে। সেইকাৰণে তোমালোকে সকলোৱে এতিয়া টেনশ্যন ল'ব নালাগে, যিহেতু এনিছ পেগু ছাৰে ধুনীয়াকৈ লিখি দিছে টুইটত, তোমালোকে টুইটটো চাব পাৰা। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।